বিশ্বৰ আটাইতকৈ শক্তিশালী নৌ শক্তি বুলি পৰিচিত আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। $13 বিলিয়ন এই $13 বিলিয়ন ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এখন অত্যাধুনিক যুদ্ধ জাহাজ। নাম গেৰাল্ড আৰ ফৰ্ড, আচলতে USS গেৰাল্ড আৰ ফৰ্ড। এই যুদ্ধ জাহাজখন প্ৰেৰণ কৰা হৈছিল ইৰাণৰ ফালে আৰু তাৰ পাছতেই এক বিসংগতি ধৰা পৰিল। আচলতে সেয়া কেনে বিসংগতি? শত্ৰুপক্ষৰ আক্ৰমণৰ সন্মুখীন হ'ল নে অন্য কাৰিকৰী বিজুতি হ'ল? কিয় হঠাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই USS গেৰাল্ড আৰ ফৰ্ড যুদ্ধ জাহাজখন উভতি আহিবলগীয়া হৈছে? যুদ্ধৰ এই সময়খিনি অত্যন্ত স্পৰ্শকাতৰ। এই ভয়ংকৰ অৱস্থাবোৰ আমি বৰ্ণনা কৰি আছোঁ। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ বাবে 15-ৰপীয়া অতি কঠোৰ চৰ্ত কিছুমান আৰোপ কৰি দিছে। সেইখিনি সন্দৰ্ভতো আমি প্ৰতিবেদন সম্প্ৰচাৰ কৰি আছোঁ। কিন্তু তাৰ মাজতে হঠাৎ এই যুদ্ধ জাহাজখন কিয় উভতি আহিবলগীয়া হ'ল তাক লৈ প্ৰশ্ন উঠিছে। আৰু এই সমগ্ৰ ঘটনা এই কাৰণেই প্ৰাসংগিক, কাৰণ ইৰাণ নিজৰ স্থিতিত এতিয়াও অটল হৈ আছে। ইৰাণে কোনো কাৰণতেই পিছ হুহুকি যাব বিচৰা নাই। তাৰ বিপৰীতে আমেৰিকাই ক'ৰবাত পিছ হুহুকি আহিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সংবাদপত্ৰত এই কথাটো ওলাইছে আৰু সেই সংবাদপত্ৰৰে এখন সংবাদপত্ৰৰ পৰা এইখিনি তথ্য আমি লৈছোঁ আৰু তাৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ যে ইৰাণে পিছ হুহুকি নগ'ল, কিন্তু আমেৰিকাই ক'ৰবাত পিছ হুহুকি গ'ল নেকি, পিছুৱাই যাবলৈ বাধ্য হ'ল নেকি আমেৰিকা? শেহতীয়া খবৰ অনুসৰি এই শক্তিশালী যুদ্ধ জাহাজখনে যুদ্ধক্ষেত্ৰ ত্যাগ কৰি গ্ৰীচৰ ক্ৰিট দ্বীপৰ ফালে ৰাওনা হ'বলগীয়া হৈছে। ক্ৰিট দ্বীপৰ ফালে কিয় ৰাওনা হ'বলগীয়া হ'ল? এই সমগ্ৰ খবৰটোৰ ওপৰতে আমাৰ দৃষ্টি নিবদ্ধ আছিল আৰু এই মুহূৰ্তত যিখিনি শেহতীয়া আপডেট আছে সেই শেহতীয়া আপডেটখিনি আপোনালোকক জনাব বিচাৰিছোঁ। আচলতে কি হৈছিল সেই যুদ্ধ জাহাজখনৰ সৈতে, কিয় উভতি আহিবলগীয়া হ'ল, কিয় গ্ৰীচৰ ক্ৰিট দ্বীপৰ ফালে আগুৱাই আহিবলগীয়া হৈছে বা ইৰাণৰ পৰা পিছুৱাই আহিবলগীয়া হৈছে? ইয়াত যিখিনি তথ্য সমৃদ্ধ হৈছে সেই তথ্যসমূহ এনেধৰণৰ। মূল সমস্যাসমূহ কি কি হৈছে? এই USS গেৰাল্ড আৰ ফৰ্ড নামৰ যিখন $13 বিলিয়ন যুদ্ধ জাহাজ, আটাইতকৈ ব্যয়বহুল যুদ্ধ জাহাজ বুলি কোৱা হয় আমেৰিকাৰ নৌবাহিনীৰ, সেই যুদ্ধ জাহাজখনৰ কি কি বিসংগতি ধৰা পৰিছে আমি ক'ব বিচাৰিছোঁ। মূল সমস্যাসমূহ হ'ল অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে তাত। শেহতীয়াকৈ জাহাজখনৰ কাপোৰ ধোৱা কোঠাত, যিটো লণ্ড্ৰি ৰুম আছে, তাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু এই জুই নুমুৱাবলৈ নৌসেনাক 30 ঘণ্টাৰো অধিক সময় লাগিছিল আৰু ইয়াৰ ফলত প্ৰায় 200 গৰাকী নৌসেনা ধোঁৱাৰ বাবে অসুস্থ হৈ পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল আৰু 100খন বিচনা সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ খবৰ আহিছে। এইটো এটা প্ৰথম কাৰণ যে লণ্ড্ৰি ৰুমত জুই লাগিল, সেই জুই নুমুৱাবলৈ 30 ঘণ্টাৰো অধিক সময় লাগিল। 200জন এনেধৰণৰ ঘটনাৰ বাবে 200জন নৌসেনা অসুস্থ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হ'ল, ধোঁৱাৰ বাবে তেওঁলোক অসুস্থ হ'ল আৰু 100খন বিচনা সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ খবৰ আহিছে। সেইটো প্ৰথম সমস্যা। দ্বিতীয় সমস্যা শৌচালয়ৰ সমস্যা। শুনিবলৈ আচৰিত যেন লাগিলেও এই অত্যাধুনিক যিখন যুদ্ধ জাহাজ আছে USS গেৰাল্ড আৰ ফৰ্ড, $13 বিলিয়ন ব্যয় সাপেক্ষে আমেৰিকাৰ সবাতোকৈ ব্যয়বহুল যুদ্ধ জাহাজ, সেই যুদ্ধ জাহাজখনৰ ক্ষেত্ৰত কি হৈছে? শৌচালয়ৰ সমস্যাৰ সৃষ্টি হৈছে। মন কৰিব, এই অত্যাধুনিক জাহাজখনত দীৰ্ঘদিন ধৰি শৌচালয়ৰ নলা বন্ধ হোৱাৰ এক বিৰক্তিকৰ সমস্যা চলি আছিল আৰু 4600জন নৌসেনাৰ বাবে থকা এই ভেকুৱাম ব্যৱস্থাটোৰ বাবে তেওঁলোক এক প্ৰকাৰ অতিষ্ঠ হৈছিল আৰু বাৰে বাৰে বিকল হোৱাৰ ফলত সেনাৰ মাজত অসন্তুষ্টিয়ে দেখা দিছিল আৰু এই সমস্যা সমাধানৰ বাবে প্ৰতিবাৰতে প্ৰায় $4 লাখ খৰচ কৰিবলগীয়া হৈছিল। আচৰিত লাগে কথাটো শুনিবলৈ, কিন্তু এইটো হৈছে এই USS গেৰাল্ড আৰ ফৰ্ডৰ সৈতে। আৰু এই ডনাল্ড ট্ৰাম্পৰ শাসনকালত আৰু কি কি হয়তো দেখিবলৈ পোৱা যাব। অত্যাধুনিক বা বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যয় কৰা এটা বাহিনী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই নৌসেনা বাহিনী। তেওঁলোকে সৰ্বাধিক টকা এই নৌসেনাত খৰচ কৰে আৰু বিশ্বৰ ভিতৰতে শক্তিশালী নৌসেনা হিচাপে এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনী এক সুনাম আছে। কিন্তু সেই নৌবাহিনীত ক'ৰবাত এইবাৰ দাগ লাগিল নেকি? শৌচালয়ৰ প্ৰব্লেম হ'ল বা শৌচালয়ৰ সমস্যা হ'ল তেওঁলোকৰ যুদ্ধ জাহাজত। আমেৰিকাৰ দৰে এখন ৰাষ্ট্ৰৰ যুদ্ধ জাহাজত আচৰিত হ'বলগীয়া কথা, যিটোৱে সকলোকে আচৰিত কৰিছে। আমিও আচৰিত হৈছোঁ, তবত মানিছোঁ। কাৰিকৰী বিফলতাৰ কথাও আহিছে। মন কৰিব, পেণ্টাগনৰ শেহতীয়া ৰিপৰ্ট অনুসৰি যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত কোৱা হৈছে জাহাজখনৰ জেট বিমান উৎক্ষেপণ কৰা ব্যৱস্থা, যিটোক EMALS বুলি কোৱা হয়, সেইটো আচলতে জেট বিমান, যিবোৰ জেট বিমানে সাগৰৰ মাজৰ পৰা উৰণ কৰে বা যিবোৰ জেট বিমানে শত্ৰু ৰাষ্ট্ৰক উদ্দেশ্যি উৰা মাৰে শত্ৰু ৰাষ্ট্ৰক আক্ৰমণ কৰিবলৈ, সেই উৰণ উৎক্ষেপণ কৰা ব্যৱস্থা
তাৰ অস্ত্ৰ শস্ত্ৰ ওপৰলৈ নিয়া লিফ্টসমূহতো যান্ত্ৰিক আফা ধৰা পৰিছে জেট বিমানত স্বাভাৱিকতে যুদ্ধ যিহেতু যুদ্ধ বিমানত অস্ত্ৰ শস্ত্ৰ সংলগ্ন কৰিব লগা থাকে সেই সংলগ্ন কৰিব লগা অস্ত্ৰ শস্ত্ৰবোৰ যি লিফ্টৰ জৰিয়তে জাহাজৰ তলৰ পৰা ওপৰলৈ অনা হয় সেই এয়াৰক্ৰাফ্টত সংলগ্ন কৰিবলৈ সেই লিফ্ট ব্যৱস্থাটো আখুৱা ধৰা পৰিছে মানে চাৰিওফালেচোন বিসংগতি তেওঁলোকৰ আৰু বাস্তৱিক যুদ্ধৰ পৰিৱেশত এই সমস্যাসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ তাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক এই এনেধৰণৰ সমস্যাবোৰহে ইয়াত হৈছে শৌচালয়ৰ সমস্যা এইবোৰ লিফ্টৰ সমস্যা এই সমস্যাবোৰ অধিক হৈছে আৰু যাৰ ফলতে এই যুদ্ধ জাহাজখনে উভতি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আদবাতৰ প্ৰায় উভতিছে অধিক সময় সাগৰত অৱস্থান সাধাৰণতে 7 মাহৰ বাবে মোতায়েন কৰা এই জাহাজখনত যোৱা 9 মাহ ধৰি সাগৰত আছে সাধাৰণতে 7 মাহৰ বাবে মোতায়েন কৰে এনেকুৱা ধৰণৰ জাহাজবোৰক সাগৰত কিন্তু 9 মাহ ধৰি সাগৰত আছে মানে অতিৰিক্ত 2 মাহ এই USS গেৰাল্ড আৰ ফ'ৰ্ড অতি ব্যয়বহুল যুদ্ধ জাহাজখন সাগৰত আছে যাৰ ফলত যন্ত্ৰপাতিৰ লগতে কৰ্মচাৰীসকলৰ মাজতো ভাগৰে দেখা দিছে যাৰ ফলতে জাহাজখন উভতাই আনিব লগা হৈছে মানে ডোনাল্ড ট্ৰাম্পৰ নীতিবোৰ চাওক সিদ্ধান্তবোৰ চাওক ক'ত অবিবেচকি সিদ্ধান্ত লৈ আৰু যাৰ কুফল তেওঁলোকৰ সেনাবাহিনীয়ে ভুগিবলৈকে এবাৰ মন কৰক ইৰাণৰ দৰে শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ যোৱা এখন ছুপাৰ কেৰিয়াৰ যদি সামান্য কাপোৰ ধোৱা কোঠাৰ জুই বা শৌচালয়ৰ সমস্যাৰ বাবে পিছুৱাই আহিবলগীয়া হয় তেন্তে ই আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ এই ক্ষেত্ৰত মত পোষণ কৰিছে তেওঁলোকে কোৱা কথাবোৰ মই আপোনালোকক কৈ দিছোঁ বৰ্তমান জাহাজখনৰ মেৰামতিৰ বাবে পঠোৱা হৈছে যদিও আমেৰিকাৰ এই ভাসমান দুৰ্গটোৰ নিৰ্ভৰযোগ্যতা লৈ বিশ্বজুৰি চৰ্চা চলিছে এই ভাসমান দুৰ্গ যিটো দুৰ্গই ইমান দিনে আমেৰিকাৰ সবল শক্তি হিচাপে পৰিগণিত হৈ আহিছিল সেই ব্যৱস্থাটোৰ এনে দুৰ্বল অৱস্থাই এতিয়া সকলোকে আচৰিত কৰিছে বহুতকে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত বিষয়াসকলক কিং কৰ্তব্য বিমূৰ কৰিছে আৰু বহু প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ বিশ্বজুৰি আমি ইয়াৰ পূৰ্বতেই কৈছিলোঁ যে বহু বিশেষজ্ঞ সদৰি কৰিছিল যে আহিবলগীয়া দিনবোৰ বৰ ভাল নহয় আমেৰিকাৰ বাবে আৰু সেইটো যেন আখৰে আখৰে ফুলিয়াই আছে আমেৰিকাৰ ক'ৰবাত নহয় ক'ৰবাত বেয়া অৱস্থা আমি দেখিবলৈ পাই আছোঁ এতিয়া পৰৱৰ্তী সময়ত আৰু লক্ষণীয় হ'ব কি হৈ থাকে আমি প্ৰতিটো খবৰ আপোনালোকৰ বাবে আনি থাকিম চাই থাকক